হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপুনি সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে হাজাৰ হাজাৰ মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি আছে। তো আপোনাৰো নাম কৰ্তন হ'ল নেকি, বা আপোনাৰ নটিচ আহিছে নেকি? যদি আপোনাৰ নটিচ আহিছে, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তনৰ যিটো নটিচ, সেই নটিচখন আপোনাৰ হাতত আছে নেকি বা আপুনি পাইছে নেকি? যদি আপোনাৰ নামত নটিচ আহিছে, তো আপুনি এতিয়া কি কৰিব? তো আপোনাক কি কৰিব লাগিব? আৰু যিসকলৰ নটিচ অহা নাই, তো সেইসকলৰো নটিচ আহিব নেকি? তো অসমত হাজাৰ হাজাৰ বহুত সমষ্টিত কিন্তু হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন হৈ আছে। তো যদি আপোনাৰ সমষ্টিত যদি আপোনাৰো নাম বা আপোনাৰ ঘৰৰ কোনোবাই বা আপোনাৰ গাঁৱৰ পৰা কোনোবাৰ যদি এনেকুৱা নটিচ আহিছে বা আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে বা আপুনি জীৱিত আছে, আপোনাৰ মৃত্যু ঘোষণা কৰিছে, তো এনেকুৱা যদি আপোনাৰ হৈছে আপোনাৰ লগত, তো আপুনি কি কৰিব? তো আপোনাক কি কৰিব লাগিব? তো আপুনি কি কৰিলে আপোনালোকে ভোটাৰ লিষ্টৰ পৰা পুনৰ আপোনাৰ নাম কৰ্তনৰ পৰা আপোনালোকে আপোনাৰ ভোটাৰ লিষ্টৰ নাম এড কৰিব পাৰিব। তো কেনেকৈ কি কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো বৰ্তমান সময়ত বহুত ডাঙৰ এটা অসমৰ যিসকল ভোটাৰ্ছ হয়, যিসকল ভোটাৰ লিষ্টৰ নাম আছে, তো সেইসকলে বহুত চিন্তিত আছে যে মোৰো নটিচ আহিব নেকি, বা মোৰ অলৰেডি যদি আহিছে তো মই এতিয়া কি কৰিম। তো এনেকুৱা বহুত চিন্তিত আছে বহুতে। যদি আপোনাৰ নটিচ আহিছে তো আপুনি কি কৰিব, বা আপোনাৰ অহা নাই তো আপুনি কি কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। তো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই যিসকলৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে বা নটিচ আহিছে, তো সেইসকলে কি কৰিব লাগিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক এটা কুৱেশ্যন কৰিছোঁ। কুৱেশ্যনটো হ'ল যে আপুনি নটিচ পাইছে নেকি? যদি নটিচ পাইছে তো আপোনালোকে য়েছ লিখিব, আৰু যদি যিসকলে নটিচ পোৱা নাই তো সেইসকলে ন লিখিব। তো যিসকলে পাইছে, প্ৰথমতে আপোনালোকক জনাই দি আছোঁ, যিসকলে পাইছে তো সেইসকলক কি কৰিব লাগিব। তো যিসকলে যদি আপোনালোকে নটিচ পাইছে তো আপুনি কি কৰিব, আপোনাক একো ভয় কৰিব নালাগে। তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে, আপোনাক কোনো ভয় কৰিব নালাগে, আপোনাক কোনো চিন্তা কৰিব নালাগে। যদি আপোনাৰ নটিচ আহিছে, যদি আপুনি জীৱিত আছে, আপোনাৰ যিটো নটিচ বৰ্তমান আহি আছে, তো সেইটো হ'ল যিসকল মৃত্যু হৈ গৈছে বা সেই মানুহজন নাই, তেনেকুৱাহে সেইসকলৰহে নটিচটো আহি আছে। তো আপুনিতো জীৱিত আছে, তো আপোনাৰতো কোনো মৃত্যু হোৱা নাই বা আপোনাৰ একো হোৱা নাই, তো আপোনাৰ নামত কিয় নটিচ আহিছে? যদিও আহিছে তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে। যদি আপোনাৰ নটিচ আহিছে, আপোনাক যিজনে আপোনাক নটিচখন দি যাব, সি কিন্তু সকলো ডিটেইলছ জনাই দিব, যে আপোনাক ক'ত যাব লাগিব বা কি কৰিব লাগিব, ক'ত ভেৰিফিকেশ্যন কৰিব লাগিব, সি কিন্তু কৈ দিব। তো য'ত যাব ক'ব আপোনালোকে তাতে যাব, সেই অফিচত যাব, যাই যি ডকুমেণ্টছ আপোনাক বিচাৰে সেই ডকুমেণ্টছবোৰ আপোনালোকে ভালকৈ জেৰক্স কৰি, কালাৰিং জেৰক্স কৰি আপোনালোকে তাতে ভেৰিফিকেশ্যনত জমা দিব। আপোনাক কোনো টেনশ্যন কৰিব নালাগে, আপোনাক কোনো ভয় কৰিব নালাগে যদি আপোনাৰ নটিচ আহিছে। তো বৰ্তমান কিন্তু বহুত সমষ্টিত প্ৰায় সমষ্টিত, কিছুমান সমষ্টিত 5,000, কিছুমানত 10,000, কিছুমানত 3,000, কিছুমানত 500, কিছুমান সমষ্টিত 1,000 এনেকুৱাকৈ নাম কৰ্তন হৈ আছে। তো আমাৰ মোৰ সমষ্টিতো কিন্তু বহুত মানুহৰ কিন্তু নাম কৰ্তন হৈছে, নটিচ আহি গৈছে। তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। মই এটা ভাল অফিচাৰে কথাটো মোক জনাইছে যে যিসকলে নটিচ পাইছে আপোনাক কোনো ভয় কৰিব নালাগে, কোনো টেনশ্যন কৰিব নালাগে। তো যেতিয়া আপোনালোকে অফিচত যাব, তেতিয়া ভালকৈ আপোনালোকে ডকুমেণ্টছবোৰ আপোনালোকে দি দিব। তো লগতে আৰু এটা আপোনালোকে কাম কৰিব, যদি আপোনাৰ নটিচ অলৰেডি আহিছে বা আপোনালোকে যদি ভেৰিফিকেশ্যন কৰিছে তো ভাল কথা, যিসকলে ভেৰিফিকেশ্যন কৰা নাই তো সেইসকলে এটা কাম কৰিব, যেতিয়া আপোনালোকে অফিচত যাব, তেতিয়া আপোনালোকে এটা কি কৰিব, GPS এটা প্লেচটোত আপোনালোকে কিন্তু কেমেৰা পায়, GPS কেমেৰা বুলি। তো GPS কেমেৰাটো আপোনালোকে এপটো ইনষ্টল কৰিব। ইনষ্টল কৰি আপোনালোকে সেই GPS কেমেৰাৰে আপোনালোকে সেই অফিচৰ আগত, যিটো অফিচখন হয়, অফিচৰ আগত যিকোনো এটা চাইনবোৰ্ড থাকিব, আপোনাৰ চাইনবোৰ্ড থাকিব, সেই চাইনবোৰ্ডখন আপোনালোকে এটা ফটো ল'ব, বা আপোনাৰ অফিচটো আপোনালোকে ফ্ৰণ্ট চাইডটো আপোনালোকে এটা ফটো ল'ব, আৰু লৈ আপোনালোকে ভিতৰতো যদি আপোনালোকে এলাউ কৰে তো আপোনালোকে যেতিয়া আপোনাৰ ভেৰিফিকেশ্যন কৰিব তেতিয়া আপোনালোকে এটা ফটো ল'ব। তো যেতিয়া আপোনালোকে ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত এটা আপোনাক ৰিচিপ্টটো ল'ব, আপোনালোকে এটা ৰিচিপ্ট ল'ব। যদি দিয়ে তো আপোনালোকে ৰিচিপ্ট ল'ব, বা আপোনালোকে ভাল ৰিকুৱেষ্ট কৰিব আপোনালোকে, আৰু ষ্টাম্প বা তেনেকুৱা যদি চিগনেচাৰ ল'ব পাৰে তো লৈ ল'ব। যদি নিদিয়ে তো এইটো একো কৰিব লগা নাই। যদি দিয়ে তো আপোনালোকে লৈ ল'ব, ৰিচিপ্টখন আপোনালোকে লৈ ল'ব, আৰু এটা আপোনালোকে কেমেৰা, সেই GPS কেমেৰাৰে আপোনালোকে এটা ফটো এটা লৈ ল'ব। আৰু যিসকলে এতিয়ালৈকে পোৱা নাই, যদি আপোনাৰ হাতত আহে, যদি আহিছে, যদি এতিয়ালৈকে অহা নাই, যদি আহে তো আপোনালোকে এটা কাম কৰিব, আপোনালোকেও এটা
GPS কেমেৰাৰে আপোনালোকে এটা ফটো ল'ব যিজনে দিব আহিব আপোনাৰ ওচৰত যিটো আপোনাৰ নটিছখন সেই নটিছখনৰ লগত আপোনালোকে এটা ফটো লৈ ল'ব তো সেই GPS কেমেৰাৰে ল'লে আপোনাৰ কি সুবিধা হ'ব আপোনাৰ তাতে সকলো ডিটেইলছ দিয়া থাকিব আপোনাৰ লেটিটিউড লংগিটিউড ইয়াৰ পিছত আপোনাৰ টাইম ডেট সকলো আপোনাৰ তাতে দিয়া থাকিব তো সেইকাৰণে আপোনালোকে GPS কেমেৰা যিটো আছে সেইটোৰে আপোনালোকে এটা ফটো লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে আৰু আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে আপোনাক কোনো ভয় কৰিব নালাগে যদি নটিছ আহিছে আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন বুলি আহিছে তো আপোনাক কোনো ভয় কৰিব নালাগে আপুনি অফিচত যাব অফিচত যাই আপোনাৰ ডকুমেণ্টছবোৰ ভালকৈ আপোনালোকে যি ডকুমেণ্টছ বিচাৰে সেইবোৰ ডকুমেণ্টছ আপোনালোকে দিব দি আপোনালোকে ভেৰিফিকেশ্যনটো কমপ্লিট কৰি ল'ব তো আপোনালোকে নিশ্চয় গম পালে আৰু যিসকলৰ অহা নাই তো যিসকলৰ অহা নাই যদিও আহে আপোনাৰ যদি নাহে তো ভাল কথা যদিও আহে আপোনাক কোনো টেনশ্যন কৰিব নালাগে তো বৰ্তমান বহুত সমষ্টিত এনেকুৱা হৈছে 5,000 কিছুমান সমষ্টিত 5,000 কিছুমানত 10,000 কিছুমানত 3,000 কিছুমানত 1,000 500 2,000 এনেকুৱাকে নাম কৰ্তন হৈ আছে ঘৰে ঘৰে নটিছ গৈ আছে তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে সেইটো আপোনালোকে অফিচত যাব যাই আপোনালোকে ডকুমেণ্টছবোৰ ভালকৈ দি আপোনালোকে ভেৰিফিকেশ্যনটো কমপ্লিট কৰি ল'ব আপোনাক কোনো ভয় কৰিব নালাগে তো আৰু এটা কথা আপোনালোকে ইয়াতে জনাই দি আছোঁ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা আৰু এটা মানে নিউজ পাইছোঁ মই যে যিসকলৰ ৰেচন কাৰ্ডখন जो আপোনাৰ ৰেচন কাৰ্ডখন আছে সেই ৰেচন কাৰ্ডখন যদি আপোনালোকে KYC কৰা নাই যদি আপোনালোকে KYC কৰা নাই KYCটো আপডেট কৰা নাই ৰেচন কাৰ্ডখন তেনে ক্ষেত্ৰত আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি আছে তো মই কোৱা কথা নহয় বৰ্তমান ছ'চিয়েল মিডিয়াত এইটো বহুত ভাইৰেল হৈ আছে তো আপোনালোকে যদি হয়তো বহুতে চাইছে আৰু যদি চোৱা নাই তো আপোনালোকে চাব পাৰিব ৰেচন কাৰ্ডখন যদি আপোনাৰ KYC আপডেট কৰা নাই তো আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব এইটো ভালকৈ শুনি ল'ব যদি কৰা নাই তো এই লিষ্টখন আপোনালোকে এই যিটো আপোনাৰ যদি কৰিব লগা আছে যদি আপোনালোকৰ যদি কৰা নাই যদি কৰিব লগা আছে তো ৰেচন দোকানত যিটো আপোনাৰ সুলভ মূল্যৰ যিটো দোকান ৰেচনত সেই ৰেচন দোকানৰ যিখন মালিক সেই মালিকৰ ওচৰত যি দোকানীজনৰ ওচৰত এটা লিষ্ট আহিছে প্ৰত্যেকজনৰ লগত কিন্তু এই লিষ্টটো আহিছে যাৰ সেই লিষ্টখনৰ নাম আছে তো সেইসকলে KYC আপডেট কৰিব লাগিব তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে ৰেচন দোকানত গৈ আপোনালোকে সুধি লওক যে লিষ্ট আহিছে সেই লিষ্টখনত মোৰ নাম আছে নে নাই যদি লিষ্টখনৰ নাম আছে তো দেৰি নকৰিব যিমান পাৰে সোনকালে আপোনালোকে ৰেচন কাৰ্ডখন আপডেট কৰি লৈ ল'ব যদি নকৰে তো আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব তো আপোনালোকে ডিলাৰৰ ওচৰত যাব ডিলাৰৰ ওচৰত গৈ আপোনালোকে সুধিব যদি লিষ্টৰ নাম আছে তো আপোনালোকে KYCটো আপডেট কৰি ল'ব তো এইটো এটা কাৰণ হয় যদি KYC কৰা নাই আপোনাৰ KYCটো আপডেট কৰা নাই যদি KYC আপডেট কৰা নাই ৰেচন কাৰ্ডখন তো আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু বৰ্তমান বিয়লৰ হাতত এটা আপোনাৰ লিষ্ট আহিছে বিয়লৰ হাতত আপোনালোকে বিয়লকো সুধিব পাৰে যে আপোনাৰ নাম যদি কৰ্তন কৰিব লগা হৈছে তো আপোনাৰ ইহঁতৰ ওচৰত এটা লিষ্ট আহিছে এই লিষ্টখন আপোনালোকে চাব যদি আপোনাৰ নাম আছে তো আপোনালোকে ভয় কৰিব নালাগে নটিছ আহিব সেই নটিছখন লৈ আপোনালোকে অফিচত যাব যাই আপোনালোকে ডকুমেণ্টছবোৰ ভালকৈ দি আপোনালোকে ভেৰিফিকেশ্যনটো কমপ্লিট কৰি লৈ ল'ব তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে তো বৰ্তমান কিন্তু বহুত মানুহে চিন্তিত আছে বহুত মানুহ ভয় খাই আছে যেতিয়াতো মোৰ নটিছ আহিছে মোৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব তো এনেকুৱা বহুত মানুহ ভয় কৰি আছে তো আপোনাক কোনো ভয় কৰাৰ কাৰণে আপোনাক কোনো ভয় কৰিব নালাগে আৰু এইটো অসম চৰকাৰে বাৰ কৈ আছে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এইটো জনাই দি আছে যে ভয় কৰিব নালাগে যদি আপুনি জীৱিত আছে তো আপোনাৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ যাব আপোনাক কোনো টেনশ্যন কৰিব নালাগে ডকুমেণ্টছবোৰ আপোনালোকে কি ডকুমেণ্টছ আপোনাক বিচাৰে সেইবোৰ ডকুমেণ্টছ দি আপোনালোকে ভেৰিফিকেশ্যনটো কমপ্লিট কৰি লৈ ল'ব তো আমাৰ ইয়াতো আমাৰ সমষ্টিত বহুতৰ এনেকুৱা হৈছে তো মোৰ ওচৰত এটা লিষ্ট আছে যিসকল তেজপুৰৰ হয় শোণিতপুৰৰ তেজপুৰৰ হয় তো সেইসকলৰ কাৰণে এটা মোৰ লিষ্ট আছে যিসকলে মোৰ এই ভিডিঅ'টো তেজপুৰৰ পৰা চাই আছে যদি কোনোবাই চাই আছে তো আপোনালোকে এটা লিষ্ট পাব মোৰ এই লিষ্টখনত যদি আপোনাৰ নাম আছে তো আপোনাক KYC কমপ্লিট আপডেট কৰিব লাগিব যদি এই লিষ্টখনত আপোনাৰ নাম আছে যিসকল তেজপুৰৰ পৰা চাই আছে তেজপুৰৰ পৰা চোৱাসকলে তেজপুৰ সমষ্টিৰ পৰা চোৱাসকলে তো আপোনাৰ যদি এই লিষ্টখনৰ নাম আছে তো আপোনাক KYC আপডেট কৰিব লাগিব তো আপোনাৰ আৰু এই লিষ্টখনৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব মোৰ হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব তো তাতে ক্লিক কৰি আপোনালোকে তেজপুৰ সমষ্টিৰ যিসকলে চাই আছে তেজপুৰ সমষ্টিসকলে এই লিষ্টখন আপোনালোকে চাই যদি আপোনাৰ নাম আছে তো আপোনালোকে KYC আপডেট কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো সেই লিষ্টখন মোৰ হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব তো হোৱাটছআপ চেনেলটো ফ'ল' কৰি লৈ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো বৰ্তমান সময়ত কিন্তু বহুতৰে নাম ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি আছে বহুত হাজাৰ মানুহৰ নাম কৰ্তন কৰা হৈছে তো আপোনাক কোনো ভয় কৰিব নালাগে টেনশ্যন কৰিব নালাগে আপোনাৰ যদি
যদি আপোনাৰ নটিচ আহিছে তো আপোনাক কোনো ভয় কৰিব নালাগে ডকুমেণ্টছবোৰ দি আপোনালোকে ভেৰিফিকেশ্যনটো কমপ্লিট কৰি লৈ ল'ব তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই যিসকলৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে বা নটিচ আহিছে তো সেইসকলে কেনেকৈ কি কৰিব লাগিব সকলোৱে যাতে জানিব পাৰে ধন্যবাদ